আমি ভয় নকৰোঁ। আমি দেশী মানুহ হয়, যেতিয়া আমি দেশী মানুহ কওঁ ইহঁতে কেমেৰা নকৰে আৰু তাৰপিছত ইহঁতক আহি দেখা পালোঁ পূৰা লাইন লগাইছে। আহি ইহঁতৰ পৰা শুনা পালোঁ ইহঁতক বোলে পূৰা মাৰপিট কৰিছে। তে এইকাৰণে আমি তাত পুলিচ আহিল। পুলিচ অহাৰ পিছতো ইহঁতক মাৰপিট কৰিছে, কৰা নাই? পুলিচ অহাৰ পিছতো ইহঁতক মাৰপিট কৰিছে। কাৰণ এইটো অসম দেশ, স্বাধীন দেশ, গণতান্ত্ৰিক দেশ নেকি এতিয়া মোৰ সন্দেহ হৈ আছে। এতিয়া এই দেশত গুণ্ডামি চলিব নে গণতান্ত্ৰিক চলিব? তাৰ কাৰণে মই পুলিচে তাৰপিছত অহাৰ পৰা আমালোকক গোটেইবিলাক থানাত লৈ গ'ল। এজন DSP আছিল ভাল, আগত 2 ষ্টাৰ আৰু কেইটা পুলিচ এনে আহিছিল, ইহঁতৰ সন্মুখতে ইহঁতক মাৰিছে, ইহঁতে একো কোৱা নাই। DSP এজন আছিল, এওঁ অহাৰ পিছতহে ইহঁতক উদ্ধাৰ কৰি তেতিয়া ক'লে বলক তহঁতে থানাত বলকচোন, আৰু ইহঁতক কেইটাক আমাৰ সন্মুখতে উঠাই ল'লে। তেতিয়া DSPজন আহি আমালোকে এই লেবাৰ লোকৰ জীৱন ৰক্ষা কৰিল। তো এইকাৰণে থানাত লৈ যায় আমাৰ কাৰ্ডবিলাক, গোটেই আই কাৰ্ড চব চালে। চাৱাৰ পিছত পুলিচে ক'লে আপোনালোকে ন্যায় মানুহ, অসমত থকা গোটেই প্ৰমাণ পত্ৰ আমি ঠিকে পাইছোঁ, তে আপোনালোকে ইয়াত কাম কৰিব আহিছে, ইহঁতে কিয় মাৰধৰ কৰিব লাগে? তে আপোনালোকে ৰখক, আমি ইয়াৰ বিচাৰ কৰি আছোঁ। তে দুখীয়া মানুহ গোটেইবিলাক ইহঁতৰ মক্কৰ চক্কৰ চাই ইহঁতে ভয় খালে, কয় না আমালোক তাত থাকিব নোৱাৰিম, কাৰণ আমাৰ তাত প্ৰশাসন আছে, DC সাহেব আছে, আমাৰ গাঁৱত মানুহ আছে, যাই আমি DC সাহেবৰ লগত বহিম। আমাৰ এই মানকাচৰখন অসমৰ ভিতৰত আছে না নাই, ইণ্ডিয়াৰ ভিতৰত আছে না নাই, এইকাৰণে আমি ডাইৰেক্ট ঘৰত যোৱা নাই, গোটেই শ্ৰমিক ইয়াত আহিছোঁ। এই কথাখিনি DCৰ পৰা আমি শুনিব লাগিব। যদি অসমৰ ভিতৰত আছে কিয় আমাক মাৰিল, এই বিচাৰখিনি DC মহোদয়ে আমাৰ কৰিব লাগে ইমিডিয়েট। আৰু নহ'লে আমি শ্ৰমিক গোটেইবিলাক বন্ধ কৰি বহি থাকিম, ইয়াতে বহিম, ইয়াৰ পৰা নাযাম। এই শ্ৰমিক মানুহৰ ঘৰৰ পৰিয়াল DC ছাৰক চাব লাগিব। মাৰধৰ কৰিছে নেকি? মাৰধৰ পূৰা কৰিছে। চাওক আজি যেহেতু আপাৰ আসামৰ পৰা আমাৰ শ্ৰমিকবিলাকক খেদাই পঠিয়াইছে, এই বিষয়ে গৰিয়ামীৰা দেশী তৰফৰ পৰা আপুনি কি ক'ব? হয়, যোৱাকালি আমাৰ মানকাচৰত 47জন দেশী জনগোষ্ঠীয় শ্ৰমিকৰ লগত জাতীয় সংগ্ৰামী সেনা আৰু বীৰ লাচিত সেনাৰ কিছু কৰ্মকৰ্তাই যি উদ্ভণ্ডলি, যি অন্যায় অত্যাচাৰ কৰিলে, এই কাৰ্যক আমি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ পৰা তীব্ৰ গৰিহণা জনাইছোঁ, তীব্ৰ নিন্দা জনাইছোঁ। আমি সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পৰা ইতিমধ্যে ধুবুৰী জিলা সমিতি, বঙাইগাঁও জিলা সমিতি, ডিব্ৰুগড় জিলা সমিতি আৰু গুৱাহাটী কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা এই যোৱাকালিৰ এই ঘটনাক তীব্ৰ গৰিহণা জনাইছে আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে। আমাৰ কথা হ'ল, আমি মানকাচৰত আমাৰ এইটো দেশী অধ্যুষিত অঞ্চল, যি 47জন শ্ৰমিকে কাম কৰাৰ কাৰণে শিৱসাগৰত গৈ পাইছিলে। এই 47জনৰ ভিতৰত 47জনেই দেশী জনগোষ্ঠীয় মানুহ। তেখেতে অসমৰ অন্যান্য যে খিলঞ্জীয়া জনগোষ্ঠী আছে, সেই খিলঞ্জীয়া জনগোষ্ঠীতকৈ কোনো গুণে আমাৰ দেশী জনগোষ্ঠীৰ মানুহবিলাক কোনো গুণেই সিহঁতৰ কম নহয়। কাৰণ এটা কথা জনা উচিত, এই বীৰ লাচিত সেনা আৰু জাতীয় সংগ্ৰামী সেনাৰ এটা কথা জনা উচিত, সিহঁতে ইতিহাস জনা অতি উচিত, বুৰঞ্জী জনা উচিত অসমৰ। কাৰণ আহোম জনগোষ্ঠী 1228 খ্ৰীষ্টাব্দত অসমত আহি পাইছে, আৰু আমাৰ দেশী জনগোষ্ঠী 1206 খ্ৰীষ্টাব্দত উৎপন্ন হৈছে অসমৰ ভূমিত। আমাক ভূমিপুত্ৰ বুলি কোৱা হয়। আমাৰ যিখিনি দেশী জনগোষ্ঠী আছে অবিভক্ত গোৱালপাৰা জিলাত, বড়ো, নাথ, কোচ, ৰাজবংশী, সিহঁত আৰু গাৰো ইত্যাদি জনগোষ্ঠী জনজাতীয়ৰ পৰা কনভাৰ্ট হৈ সিহঁতে ধৰ্মান্তৰিত ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। গতিকে আমি আৰু যোৱা 22 চনত অসম চৰকাৰে গৰিয়ামৰীয়া দেশী আৰু জোলহা চৈয়দ এই 5টা জনগোষ্ঠীক খিলঞ্জীয়া জনগোষ্ঠী হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ পিছতো যদি দেশী জনগোষ্ঠীক অসমৰ শিৱসাগৰ বা তিনিচুকীয়া বা অন্য অঞ্চলত গৈ হাৰাশাস্তি হ'ব লগা হয়, ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা একো নহয়। গতিকে আমি বীৰ লাচিত সেনা আৰু জাতীয় সংগ্ৰামী সেনাক ক'ব বিচাৰিছোঁ, আপোনালোকে আমাৰ দেশী জনগোষ্ঠীৰ
যিখিনি ইতিহাস আছে এইখিনি জানি লওক, অধ্যয়ন কৰক। তাৰপিছত আমাৰ দেশী জনগোষ্ঠী সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিব। এটা দুৰ্ভাগ্যৰ কথা কি আৰু এটা গৰিহণাৰ যোগ্য কথা কি, আমি আজি যি জানিব পাৰিলোঁ, এই 47জন আমাৰ যি শ্ৰমিক আছে, দেশী শ্ৰমিক, সিহঁতে দেশী বুলি পৰিচয় দিয়াৰ পিছতো সিহঁতে মানে মাৰপিট কৰিছে। এইখিনি অধিকাৰ এই ক'ত পালে? আমি এই যিজন মানে ঋতু বৰুৱা আৰু বিষ্ণু শইকীয়া নামৰ যি স্বয়ংভূ নেতা আছে, তেখেতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে শিৱসাগৰ জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ। আমি ইতিমধ্যে গম পাইছোঁ শিৱসাগৰ জিলাত 163 ধাৰা প্ৰয়োগ কৰা হৈছে। আমি শিৱসাগৰ জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো ইয়াতকৈ আৰু কঠোৰতকৈ কঠোৰ সিহঁতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। শিৱসাগৰত চাওক, আমাৰ ডিষ্ট্ৰিক্ট এনে দুখীয়া পিছপৰা, আমাৰ ডিষ্ট্ৰিক্টৰ মানুহবিলাক গোটেই কাম কৰি খায়। বহুদিনৰ পৰা মই এই যে মালিকৰ কামত গৈছোঁ, এইটো চেণ্ট্ৰেল কাম, পাব্লিক কামো নহয়। তে ইহঁতে মোক মাতি আছে, 30 বছৰ ধৰি এই কণ্ট্ৰেক্টৰৰ লগত আমি কাম কৰোঁ। তে এই মোক ফোন কৰিলে, তুমি কাম আছে, কাম কৰি যোৱা মানুহ লৈ আহা। আমি ক'লোঁ শিৱসাগৰটো অলপ চিটুৱেশ্যন বেয়া, এতিয়া যোৱা নাযায় তাত। সিহঁতে ক'লে নহয়, কিয় বেয়া? আমি চৰকাৰৰ কাম কৰোঁ, চেণ্ট্ৰেল কাম কৰোঁ, আমিতো পাব্লিক কাম কৰা নাই। তোমালোকেতো ভাড়া লৈ নাথাকিবা তাতে কাৰো ঘৰত, ইয়াতে কাম কৰিবা, ইয়াতে চৰকাৰৰ ওচৰতে ঘৰতে থাকিবা, তোমালোকৰ ভয় নাই, তোমালোক আহি যোৱা। তাৰপিছত মই এই যে গোটেই চাওক গোটেই শ্ৰমিক লৈ পৰহি দিনা গৈছোঁ ইয়াৰ পৰা। পৰহি দিনা গৈছোঁ, যোৱাতে কি কৰিলে সিহঁতে, মই চাইড পাইছোঁ আৰু 2-3 মিনিট গ'লেই পাম। তেতিয়াই সংগ্ৰামী সেনাটো কোৱা নাযায়, সিহঁতে নাম দিছে। গম পালোঁ সিহঁতে গুণ্ডা সেনা, গুণ্ডা ৰাজ চলাই আছে অসমত। ইহঁতে আহি আমাৰ গাড়ী এটেক কৰিলে, পূৰা কৰি গোটেই মানুহক নমাই ল'লে। নমাই লোৱাৰ পিছত কি কৰিলে, মোক ইহঁতৰ মাজৰ পৰা কিডনেপ কৰি ল'লে। কিডনেপ কৰি লৈ যায় মোক পূৰা টাউনত ঘুমালে, ঘূৰি লৈ ফুৰে আৰু চিপাত গৈ মোক কয়, তোৰ মালিকক মাত, পইচা আন। এই চিতু বৰুৱা আৰু বিষ্ণু শইকীয়াৰ মানুহকেইটা পইচা কৈছে। আমি কৈছোঁ মালিক আমাৰ শ্বিলঙত, মালিক কেনেকৈ আহিব ইয়াত, আপোনালোকে এনেকৈ লৈ ফুৰি আছা। ইহঁতে যেতিয়া সাংবাদিক দেখে, ফিৰ মোক গাড়ীত উঠাই লয়, তাৰ পৰা ফিৰ আকৌ এক জেগাত যায়, দূৰত লৈ যায়। ফিৰ যেতিয়া কিছু মানুহ দেখে, ফিৰ গাড়ী উঠাই লৈ যায়। তে ইহঁতক এনেকৈ কৈ কৈছোঁ যে আপোনালোকে কিয় এনেকুৱা কৰি আছে? আমি অসমৰ দেশী মানুহ হয়, আমাৰ অধিকাৰ আছে নে নাই ইয়াত কাম কৰাৰ? আজি যদি ভাৰতৰ পৰা ইংলেণ্ড লৈ, আমেৰিকা লৈ, ডুবাই, চৌদি আৰব কাম কৰিব যাব পাৰে, আমি অসমীয়া আৰু দেশী মানুহ হৈ ইয়াত আমাৰ অসমতে কাম কৰিব নোৱাৰিম, এইটো কি কথা?